Hello everyone, welcome to Gensila. তো আজি আমি আলোচনা কৰিম যেটো ৰিসেন্ট ওয়ার্ল্ড প্রেস ফ্রিডম ইন্ডেক্স আহিছে 2021 অৰ তো এইটোৰ বিষয়ে আমি গটেখিনি আলোচনা কৰিম এই ভিডিওটিত কমপ্লিট এনালাইসিস ভিডিওটো সম্পূৰ্ণকৈ চাব বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে ওকে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকে সো ওয়ার্ল্ড প্রেস ফ্রিডম ইন্ডেক্স কি হয় এটো কোনে পাবলিশ কৰে আমাৰ ইন্ডিয়া ৰ্যাঙ্ক কিমান আছে গটেখিনি আমি আলোচনা কৰিম সো লেটস স্টার্ট দ্য ভিডিও তো এটো ওয়ার্ল্ড প্রেস ফ্রিডম ইন্ডেক্স এটুত এইবাৰ আমাৰ 2021 ত আমাৰ ইন্ডিয়া ৰ্যাঙ্ক প্ৰথমতে আমি ইন্ডিয়া ৰ্যাঙ্কৰ কথা লৈ আহিছো তো আমাৰ ইন্ডিয়া কিমান ৰ্যাঙ্কত আছে টোটাল 180 খন দেশৰ মাজত এটো ইন্ডেক্স উলিওৱা হয় তো টোটাল 180 কান্ট্ৰিজৰ ভিতৰত আমাৰ ইন্ডিয়া ৰ্যাঙ্ক হৈছে 142 which is very bad 142 আৰু এটো এইবাৰ 2021 ৰ এটো ৰ্যাঙ্ক হয় যদি পৰীক্ষাত আহি যায় যে ওয়ার্ল্ড প্রেস ফ্রিডম ইন্ডেক্স 2021 ত আমাৰ ইন্ডিয়া ৰ্যাঙ্ক কিমান আছিল কি হ'ব 142 142 সংখ্যক স্থানত আমাৰ ভাৰত আছে আৰু এটো কোনে প্ৰডিউস কৰে এটো প্ৰডিউস কৰে এই ইন্ডেক্সটো ৰিপৰ্টাৰ্স উইদাউট বৰ্ডাৰ্স RSF ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্স এটো এটা নন প্ৰফিটেবল নন গভৰ্নমেন্টাল অৰ্গানাইজেশন হয় এটা এনজিও হয় ফ্ৰেন্সৰ হয় এটো ঠিক আছে ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্স তো এটো যেটো ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্স এটো ফ্ৰেন্স ভাষাত ক'বলৈ হলে এটোৰ নামটো আছে ৰিপৰ্টাৰ্স সেন্স ফ্ৰন্টিয়াৰ্স আৰু ইংলিশত এটো ক'বলৈ হলে ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্স ঠিক আছে আৰু এটো এস্টাবলিশ কেতিয়া হৈছিল এটো ফাউন্ড হৈছিল 1985 চনত এটো ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্স RSF এটো এস্টাবলিশ হৈছিল আৰু হেডকোয়াৰ্টাৰ কত আছে ইয়াৰ হেডকোয়াৰ্টাৰ আছে পেৰিছত ওকে তো যেটো আমাৰ এটো তো যেটো এবাৰ লেটেস্ট ইন্ডেক্স আহিছে 180 খন দেশৰ ভিতৰত আমাৰ ইন্ডিয়া আছিল কিমান 142nd আৰু টপ কোনে কৰিছে নৰৱে যোৱাবাৰো কৰিছিল এইবাৰো কৰিছিল এগেইন নৰৱে সেকেন্ডত আছে ফিনল্যান্ড এন্ড থাৰ্ড ডেনমাৰ্ক ওকে টপ বাই নৰৱে ফলোড বাই ফিনল্যান্ড এন্ড ডেনমাৰ্ক আৰু একেবাৰে শেষত 180 ৰ্যাঙ্কত কোনখন দেশ আছে হেয়া আছে এৰিট্ৰিয়া আছে এৰিট্ৰিয়া ঠিক আছে তো আমাৰ ইন্ডিয়া যোৱাবাৰৰ ৰ্যাঙ্কটো 142nd আছিল তো এইবাৰ 142nd 2016 ত ঠিক আছে 2016 ত আমাৰ ভাৰতৰ ৰ্যাঙ্ক আছিল 133 তাৰ পিছৰ পৰা এই ইন্ডেক্সটোত আমাৰ ভাৰতৰ ৰ্যাঙ্কটো গ্ৰো হোৱা নাই তললৈ নামিহে আহিছে 133 আছিল 2016 তাৰ পিছৰ পৰা আমাৰ ইন্ডিয়াৰ ৰ্যাঙ্ক তললৈ নামি গৈ আছে আৰু এই ৰিপৰ্টটোত কোৱা হৈছে the report stated that India shares the bad classification with Brazil Mexico and Russia bad categories আমাৰ ইন্ডিয়াখনক দিছে এই ৰিপৰ্টটোত পাবলিশ কৰিছে এই ৰিপৰ্টটোৱে bad classification মানে ফ্রিডম আমাৰ ইন্ডিয়া জার্নালিস্টৰ ফ্রিডম আমাৰ ইন্ডিয়াত বহুত বেয়া যেটো মই কোৱা নাই এইটো ৰিপৰ্টটোত কোৱা আছে ইভেন ইন সাউথ এছিয়ান যিখিনি আমাৰ নেইবাৰহুড আছে নেপালৰ ৰ্যাঙ্ক আছে 106 নেপালৰ ৰ্যাঙ্ক আমাৰ ইন্ডিয়াতকৈ আগত আছে ভাল আছে 106 আছে শ্ৰীলংকা 127 म्यांमार 140 পাকিস্তান 145 বাংলাদেশ 152 আৰু চাইনা কিমান ৰ্যাঙ্কত আছে এইটোত আৰু চাইনা আছে এইটোত ৰ্যাঙ্ক আছে চাইনা ৰ্যাঙ্ক 177 চাইনা ৰ্যাঙ্কটো বহুত বেয়া আছে 177 চাইনা ৰ্যাঙ্ক আছে এইটো ৰিপৰ্টত তো এইটোৰ বিষয়ে আমি জানি থওঁ ওয়ার্ল্ড প্রেস ফ্রিডম ইন্ডেক্স কি হয় কেতিয়াৰ পৰা এটো পাবলিশ কৰা হৈছিল তো এইটো যেটো আছে ওয়ার্ল্ড প্রেস ফ্রিডম ইন্ডেক্স যেটো পাবলিশ কৰে RSF এ তো এইটো 2002 চনৰ পৰা প্ৰতি বছৰে এটো পাবলিশ হৈ আহিছে 2002 চনৰ পৰা 2002 since 2002 এটো পাবলিশ হৈ আহিছে তো এই যেটো ৰিপৰ্টটো আছে এই ইন্ডেক্সটো যেটো আছে তো এইটো তেওঁলোকে কি পাবলিশ কৰে এইটো তেওঁলোকে কি দেখায় level of freedom available to journalists not the quality of journalism তো তেওঁলোকে কেনেকুৱা ধৰণৰ আমাক সংবাদ দিয়ে কেনেকুৱা ধৰণৰ বাতৰি দিয়ে কোৱালিটি অফ জাৰ্নালিজম তেওঁলোকে এটোত জাজ নকৰে কোৱালিটি অফ জাৰ্নালিজম তেওঁলোকে নাচাই তেওঁলোকে কি চাই এটোত লেভেল অফ ফ্রিডম যিখিনি ফ্রিডম আমাৰ জাৰ্নালিষ্ট সকলৰ প্ৰতি এভেইলেবল আছে তেওঁলোকে কিমানখিনি ফ্রিডম পাইছে যিকোনো ধৰণৰ বাতৰি এটা দিয়াৰ কাৰণে সেইখিনিহে এটোত চোৱা যায়
Higher ranks and scores indicates lower freedom of press. যিমানে বেছিকৈ ৰেংকটো পাব সিমানে আমাৰ কমকৈ ফ্ৰীডম আছে মানে আৰু যিখিনি আৰু তেওঁলোকে যিখন লিষ্ট উলিয়াই ডিগ্ৰী অফ ফ্ৰীডম এভেইলেবল টু জাৰ্নেলিষ্ট এই যিখন 180 কাউণ্ট্ৰিজৰ যিখন তেওঁলোকে লিষ্ট উলিয়াই সেইটো কোনে ডিটাৰমাইন কৰে তেওঁলোকৰ যিখিনি এক্সপাৰ্ট আছে তেওঁলোকৰ পৰা পোল কৰা হয় বাই পোলিং দ্য ৰেছপন্সেছ অফ এক্সপাৰ্টছ টু এ কুৱেশ্যনাৰী ডিভাইচড বাই RSS অ'কে আৰু যিখিনি ইয়াতে ক্ৰাইটেৰিয়া ইয়াৰে যিকেইটা ক্ৰাইটেৰিয়া হয় সেইকেইটা হৈছে কি প্লুৰেলিজিম মিডিয়া ইণ্ডিপেণ্ডেন্স এনভাইৰনমেণ্ট and self-censorship, legislative framework, transparency, infrastructure, and abuses. তো কি হয় এইকেইটা ডিটেইল ওয়াইজ আমি আলোচনা কৰিম তো এইকেইটাৰ ওপৰত ডিটাৰমাইন কৰি এই ইণ্ডেক্সটো পাব্লিছ কৰা হয় তো প্ৰথমটো আছে প্লুৰেলিজিম তো এইটোৰ মিনিং এইটোৱে হৈছে যে এখন ডেমক্ৰেটিক দেশত আমাৰ ইণ্ডিয়া এখন গণতান্ত্ৰিক দেশ হয় তো তেনেকুৱা এখন দেশত সকলো ধৰণৰ অপিনিয়ন দিব পাৰে নে নাই সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে প্লুৰেলিজিম মিডিয়া ইণ্ডিপেণ্ডেন্স তো মিডিয়া ইণ্ডিপেণ্ডেন্স কি হয় আজিকালি বেছিভাগ যিখিনি মিডিয়া চেনেল আছে তো তেওঁলোকক কি কৰা হয় তেওঁলোকৰ চেনেলবিলাক যিখিনি আমাৰ ডাঙৰ ডাঙৰ কৰ্পৰেট সেক্টৰ আছে তেওঁলোকে কি কৰে ষ্টেক লয় শ্বেয়াৰ যিটো লয় ইমান পাৰ্চেণ্ট ষ্টেক এটা ডাঙৰ কোম্পানীয়ে ল'লে তো সেইটো লোৱাৰ পিছত কি হয় যিটো ইণ্ডিপেণ্ডেন্স থাকে এটা সেই ইণ্ডিপেণ্ডেন্সটো কমি আহে তো এইটো এটা মেজৰ ইণ্ডিকেটৰ হয় এই ইণ্ডেক্সটোৰ কাৰণে মিডিয়া ইণ্ডিপেণ্ডেন্স কিমানখিনি ইণ্ডিপেণ্ডেণ্ট হয় আমাৰ মিডিয়া তাৰপিছত আছে এনভাইৰনমেণ্ট এণ্ড সেলফ সেন্সৰশ্বিপ তো এইটো হয় কি কিমানখিনি তেওঁলোকে নিজকে সেন্সৰ কৰিব লাগে এটা নিউজ চেনেল বা এটা মিডিয়া চেনেলে বা যিকোনো এখন বাতৰি কাকত নিউজ পেপাৰে কিমানখিনি তেওঁলোকক সেন্সৰ কৰিব লাগে এনভাইৰনমেণ্টৰ প্ৰতি গুৰুত্ব ৰাখি এইটো এটা ইয়াতে ইণ্ডিকেটৰ হয় তাৰপিছত আছে লেজিসলেটিভ ফ্ৰেমৱৰ্ক লেজিসলেটিভ ফ্ৰেমৱৰ্কটোত কি চাই যিখিনি লজ আছে যিটোৱে মিডিয়া আমাৰ মিডিয়াক ইম্পেক্ট কৰে তো সেইটো ইয়াতে চোৱা হয় সেইটো ইয়াতে মেজাৰ কৰা হয় যিখিনি লজ আছে সেইখিনি ইয়াতে মেজাৰ কৰা হয় মেজাৰ দ্য ইম্পেক্ট অফ লেজিসলেটিভ ফ্ৰেমৱৰ্ক ট্ৰেন্সপাৰেন্সি দ্যাট মিন্স স্বচ্ছতা তো যিটো নিউজ আপুনি চাই আছে তো সেইটো কৰ পৰা আহিছে কিমানখিনি সেইটো স্বচ্ছ কিমানখিনি শুদ্ধ এইখিনি ইয়াতে মেজাৰ কৰা হয় ট্ৰেন্সপাৰেন্সি দেন আছে ইনফ্ৰাষ্ট্ৰাকচাৰ মিন্স এইটোৱে বুজায় যিখিনি আমাৰ জাৰ্নেলিষ্ট আছে তেওঁলোকৰ কাৰণে প্ৰপাৰ সেফটি আছে নে নাই কোৱালিটি অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে চোৱা হয় যিটোৱে সাপোৰ্ট কৰে প্ৰডাকশ্যন অফ নিউজ এণ্ড ইনফৰমেশ্যন কোৱালিটি অফ ইনফ্ৰাষ্ট্ৰাকচাৰ কিমানখিনি সেফ হয় তেওঁলোকৰ কাৰণে এইটো ইয়াতে বুজাইছে এণ্ড এবিউজেছ তো তেওঁলোকে কিমানখিনি ফ্ৰী যিকোনো এটা নিউজ দিয়াৰ কাৰণে কিমান তেওঁলোকক গালি পাৰে বা কিমান তেওঁলোকক ভায়োলেট কৰা হয় এইখিনি মেজাৰ কৰা হয় এইটো ইণ্ডিকেটৰত এবিউজেছ অ'কে তো এইকেইটা আছে ইয়াতে ইণ্ডিকেটৰ যিকেইটাৰ ওপৰত ভিত্তি কৰি এই ৰিপৰ্টটো পাব্লিছ কৰা হয় ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স অ'কে তো যিটো এইবাৰৰ ৰিপৰ্ট আহিছে তো এই ৰিপৰ্টটোত তেওঁলোকে কি কৈছে For India, the latest report has blamed an environment of intimidation created by BJP supporters for any critical journalist who the report said is marked as anti-state or anti-national. Most important, এইটো ৰিপৰ্টটোত কোৱা আছে মই কোৱা নাই ৰিপৰ্টটোত কি কৈছে আমাৰ ভাৰতত কি হৈছে যিখন আমাৰ কাৰেণ্ট গভৰ্ণমেণ্ট আছে তো কি হয় বৰ্তমান এনেকুৱা স্থিতি হৈছে যদি আমাৰ চৰকাৰৰ এগেইনষ্টত কিবা কয় যিকোনো ৰিপৰ্টাৰে তো তেওঁক কি কোৱা হয় এণ্টি ষ্টেট বুলি কোৱা হয় তেওঁক দেশদ্ৰোহী বুলি কোৱা হয় তো বিপক্ষে ক'লে এণ্টি ষ্টেট নাইবা এণ্টি নেশ্যনেল বুলি কোৱা হয় আৰু যেতিয়া বিপক্ষে ক'ব তেওঁৰ ওপৰত একশ্যন লোৱাও আৰম্ভ কৰি দিয়ে আৰু সপক্ষে ক'লে সেইজন ৰাষ্ট্ৰবাদী হৈ পৰে তো এইটো এই ৰিপৰ্টটোত কোৱা আছে অ'কে তেওঁলোকে ৰিপৰ্টটোত এইটো উল্লেখ কৰিছে এই কাৰণটো যাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ ৰেংক বহুত বেছি তললৈ নামি গৈছে 142nd হৈছে And the report said that India is one of the most dangerous countries for journalists trying to do their job properly. So India আমাৰ বহুত বেছি dangerous country বুলি কোৱা হৈছে এই ৰিপৰ্টটোত জাৰ্নেলিষ্টসকলৰ কাৰণে যিসকলে তেওঁলোকৰ জবটো প্ৰপাৰলি কৰিব বিচাৰে আমাৰ ইণ্ডিয়াখন সেফ কাউন্ট্ৰি নহয় বুলি এই ৰিপৰ্টটোত উল্লেখ কৰা আছে তো ইয়াৰ লগতে মই এইটো এড কৰি দিছোঁ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে এইটো পালন কৰা হয় কিমান তাৰিখে মে' 3 তাৰিখ মে'ৰ 3 তাৰিখত পালন কৰা হয় ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে ৰাইট টু ফ্ৰীডম অফ প্ৰেছ এইটো আমাৰ সংবিধানত উল্লেখ আছে হয়নে নাই ৰাইট টু ফ্ৰীডম অফ প্ৰেছ তো আমাৰ সংবিধানত এইটো উল্লেখ আছে গ্যাৰাণ্টেড বাই আৰ্টিকল 19 ক্লজ guaranteed by Article 19(1) Clause A of the Constitution. তো তাৰ পিছতো আমাৰ সংবিধানত এইটো
উল্লেখ থকাৰ পিছতো আমাৰ কি আছে সংবিধানত কি কৈছে সকলোৰে অধিকাৰ আছে কোৱাৰ অধিকাৰ কথা কোৱাৰ অধিকাৰ সকলোৰে আছে সংবিধানত উল্লেখ আছে তাৰ পিছতো এইটো ৰিপৰ্টত আমাৰ ইণ্ডিয়া এটা বহুত বেয়া ৰেংক পাইছে যেটো কোনোবাখিনিত আমাৰ যেটো গণতান্ত্ৰিক অধিকাৰ হেতু এফেক্ট কৰিছে So ইমানখিনি আছিল আজিৰ ডিসকাশন that's all for today if you like the video please like share and subscribe the channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind